অহা জুলাই মাহত 1, 2, 3 জুলাই তাৰিখে আমি 17তম তাকাম মিচিং পৰিক্ৰমাৰ সাধাৰণ অধিৱেশনখিনি আমি জোনাই কৃষ্টি ভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে 2009 চনৰ পাছত মানে সুদীৰ্ঘ 18 বছৰ পাছত আমাৰ জোনাইত আকৌ TMPKৰ সাধাৰণ অধিৱেশন ইয়াতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে আমাৰ যি TMPK MMK মিমকাবাঙৰ কৰ কমিটিৰ আমাৰ যিসকল মুৰব্বী আছে তেখেতসকলক আমি TMPK কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু জোনাই জিলা সমিতিৰ পৰাও ধন্যবাদ জনাইছোঁ যে এটা সুদীৰ্ঘ দীৰ্ঘদিনৰ পাছত 18 বছৰৰ পাছত আকৌ জোনাইত 17তম যিটো আমাৰ সাধাৰণ অধিৱেশন হ'ব এইটো অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি আমাৰ অহা 21 তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই আমাৰ এইখন প্ৰাংগণতে আমাৰ জোনাই কৃষ্টি ভৱন প্ৰাংগণতে অভ্যৰ্থনা সমিতি এটা গঠন কৰাৰ সিদ্ধান্তও আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা লোৱা হৈছে। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যি জোনাইবাসী অঞ্চলত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকল বা ইয়াত থকা জাতীয় সংগঠনৰ মুৰব্বীসকল অন্যান্য জাতীয় জনগোষ্ঠীয় অৰ্গেনাইজেশ্যনৰ মুৰব্বীসকলক আপোনালোকৰ জৰিয়তে আমি এই অভ্যৰ্থনা সমিতিৰ আমাৰ তৰফৰ পৰা আমি নিমন্ত্ৰণী পত্ৰ জনামেই, কিন্তু আপোনালোকৰ জৰিয়তেও আমি সকলো স্তৰৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলক বা জাতীয় সংগঠনৰ মুৰব্বীসকলক আমাৰ 21 তাৰিখৰ 11টা বজাত অভ্যৰ্থনা সমিতিৰ গঠন প্ৰক্ৰিয়াৰ কাৰণে অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত সকলোকে মই আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ। বিশেষ লক্ষ্য বা উদ্দেশ্য নহয়, আমাৰ সংবিধানৰ সাংবিধানিক নীতি অনুযায়ী আমাৰ ডিউৰেশ্যন পাৰ হৈছে আৰু সেই পাৰ হোৱাৰ কাৰণে আমাৰ 2 মাহ পাৰ হৈছে কাৰণে আমি যিটো সংবিধানৰ নিয়ম আছে সেই নিয়মক বাধ্যবাধকতাৰ আমি নিশ্চিতভাৱে তাক অনুষ্ঠিত কৰিব সিদ্ধান্ত গ্ৰহণ কৰিবই লাগিব। আৰু অনাগত দিনত আমাৰ এই অধিৱেশনৰ পাছত আমাৰ বহু কাম আছে, পেণ্ডিং কাম, যিটো আমাৰ 6 শিডিউলৰ প্ৰস্তাৱ দিল্লীত আছে, সেই প্ৰস্তাৱটোক আমি অতি সোনকালে তাক সমাধা কৰাৰ দিশে আমি আগুৱাই নিব লাগিব। যিহেতুকে অসম চৰকাৰ TMPK আৰু ভাৰত চৰকাৰৰ মাজত যি ট্ৰাইপাৰ্টিক চিটিং হৈছিলে দিল্লীত, সেই চিটিঙৰ পাছত ইণ্টাৰলকিউটৰ নিয়োগ কৰাৰ কথা অমিত শ্বাহজী আমাক অৱগত কৰিছিলে, কিন্তু এতিয়ালৈকে ইণ্টাৰলকিউটৰ নিয়োগ কৰা নাই। অহা কেইদিনমানৰ পাছত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম যে ইণ্টাৰলকিউটৰ সোনকালে নিয়োগ কৰাৰ কথা তেখেতক আমি অৱগত কৰি তেখেতৰ ওচৰত আমি আলোচনাৰ কাৰণে যাম। আৰু এই অধিৱেশনৰ পাছত আমাৰ আৰু এটা কাম আছে, সেইটোৱে হৈছে মিৰি মিচিং সংশোধনী ব্যৱস্থাৰ প্ৰস্তাৱ অসম চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰলৈকে প্ৰেৰণ কৰিছিল আৰু সেইটোৰো এটা সুমীমাংসা অহা 6 মাহৰ ভিতৰত হ'ব লাগে। এই অধিৱেশনৰ জৰিয়তে সেই বিষয়বস্তুবোৰো আমাৰ মাজত উত্থাপন হ'ব। আৰু বহু এনে অমীমাংসিত বিষয় আছে যিবোৰ মীমাংসা কৰিব লাগিব, যেনে ধৰক এতিয়া মিছন বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে আমাৰ মানুহবোৰে ম্যাদী পাট্টা পাব লাগে, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু অসম চৰকাৰে কৈছিল যে জনজাতিসকল 50 বিঘা পৰ্যন্তলৈকে পাব পাৰে, কিন্তু এতিয়াৰ যিটো মিছন বসুন্ধৰা 1, 2, 3ত 50 বিঘাটো বাদ দিয়ক, 7 বিঘাটোৱে পাবলৈ সক্ষম হোৱা নাই ৰাইজে। তো তাক লৈ আমি এটা অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে নহয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি এটা বৈঠক অনুষ্ঠিত কৰি তাৰ মীমাংসা কৰাৰ দিশে আমি লৈ যাব লাগিব। তো সেইটো এটা আমাৰ কাৰণে ডাঙৰ পেণ্ডিং বিষয়। আৰু এটা পেণ্ডিং বিষয় আছে আমাৰ, সেইটোৱে হৈছে লাইকা দতিয়াৰ পুনৰ সংস্থাপনৰ বিষয়টো। ইতিমধ্যে লাইকাৰ প্ৰায় পুনৰ সংস্থাপনৰ বিষয়ৰ কাম কাজ আগবাঢ়িছে আৰু দদিয়াৰো কিছু বিষয় মীমাংসাৰ দিশলৈ আগবাঢ়িছে আৰু এটা অহা 6 মাহৰ ভিতৰত সেই 2টা বিষয়ও আমি সমাধাৰ দিশে নিব লাগিব। তো আমি ভাবোঁ যে অমীমাংসিত বিষয়সমূহ আমি আমাৰ যিটো সাধাৰণ অধিৱেশনত আমি তাক আলোচনা কৰি মীমাংসাৰ দিশলৈকে লৈ যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু নিশ্চিতভাৱে যোৱা ইলেকশ্যনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী, সেই সময়ৰ এতিয়াৰ শিক্ষামন্ত্ৰী মহোদয়ে ডাঙৰীয়াই আমাৰ মিচিং ভাষাক মিডিয়াম কৰাৰ পাছত যি 200খন LP স্কুল আছে তাতে শিক্ষক নিযুক্তিৰ কথা আমি অতদিনে দাবী তুলি আহিছিলোঁ। এই শিক্ষক নিযুক্তিৰ বিষয়টোকো মীমাংসাৰ দিশে নিয়াৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে ইলেকশ্যনৰ আগতে কৈছিল
আৰু ইতিমধ্যে আমি অৱগত হৈছোঁ যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই এই বিষয়টোক মীমাংসাৰ দিশে লৈ যাবৰ কাৰণে আমাৰ সাহিত্য সভাসমূহৰ লগত আলোচনা কৰিছে বুলি আমি অৱগত হৈছোঁ। আমি আপোনালোকৰ জৰিয়তে আমাৰ সাধাৰণ অধিৱেশনৰ প্ৰস্তুতিৰ সময়ত এনে এটা ভাল আমাৰ খবৰে আমাক আনন্দিত কৰিছে আৰু আমাৰ নতুন প্ৰজন্মৰ যিসকলে স্পেচিয়েল টেটত অংশগ্ৰহণ কৰি শিক্ষক হ'ব বিচৰা আমাৰ বহু যুৱক যুৱতী যিসকলে নিবনুৱা হয় বা এই কি বুলি কয় শিক্ষক হ'ব বিচাৰিছে তেখেতসকলৰ কাৰণে এটা সুখবৰ। আমি আপোনালোকৰ জৰিয়তে এই বিষয়টোকো আমি নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক অৱগত পাই সুখী হৈছোঁ। আমি ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰীক। আমাৰ যিবোৰ পদক্ষেপ আমি 14 দফীয়া দাবীৰ ভিতৰত আছিল তাৰে প্ৰায় 80% দাবী আজিৰ দিনত সমাপ্ত কৰিছে আৰু যি বিষয়সমূহ অমীমাংসিতভাৱে আছে অহা ইলেকশ্যন সাধাৰণ অধিৱেশনৰ সময়ত এই বিষয়বোৰক আমি ভালকৈ পৰিকল্পিতভাৱে আমি আলোচনা কৰিম আৰু নিশ্চিতভাৱে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আমাৰ যিবোৰ দুটা বিষয় অমীমাংসিত 6 শিডিউলৰ বিষয়টো আৰু আমাৰ যিটো মিৰি মিচিং সংশোধনী বিষয়টোক আমি মীমাংসাৰ দিশে আগবঢ়াই নিম।